ৰাজনীতি তাত আহিবই নালাগে, য'ত জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। গতিকে আমাৰ পৰিয়ালৰ পৰাও বা আমি কোনোৱেই এই ক্ষেত্ৰখনত ৰাজনীতি আমি নিবিচাৰোঁ কোনো ফালৰ পৰা। যেনেদৰে আমি প্ৰথম দিনৰ পৰা এটা কথাই কৈ আছোঁ যে শান্তি সম্প্ৰীতি, তাত কোনো ৰাজনীতি, তাত কোনো ধৰ্ম, ভাষা একো কথা নাই। গতিকে সেইখিনি কথা কৈছোঁ যেতিয়া ইয়াত নিৰ্দিষ্টকৈ এটা বিষয় আহিবই নালাগে, এখন মাত্ৰ সম্প্ৰীতিৰ সমন্বয়ৰ স্থান হয়। সেয়াই আমি এইবোৰ কাম কৰিব নালাগে। জুবিনক সসন্মানেৰে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে, আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয়। সকলোৱে ইয়ালৈ আহে, সকলো শ্ৰেণীৰ, সকলো বয়সৰ লোক আহে। গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক। আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে, মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে। গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে। মই সেয়াই সকলোকে প্ৰাৰ্থনা কৰিম, সকলোকে কৰজোৰে। আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক, সেইটোৱে মোৰ প্ৰথম দিনৰ পৰা সেয়াই ৰাজনীতি তাত আহিবই নালাগে, য'ত জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। গতিকে আমাৰ পৰিয়ালৰ পৰাও বা আমি কোনোৱেই এই ক্ষেত্ৰখনত ৰাজনীতি আমি নিবিচাৰোঁ কোনো ফালৰ পৰা। যেনেদৰে আমি প্ৰথম দিনৰ পৰা এটা কথাই কৈ আছোঁ যে শান্তি সম্প্ৰীতি, তাত কোনো ৰাজনীতি, তাত কোনো ধৰ্ম, ভাষা একো কথা নাই। গতিকে সেইখিনি কথা কৈছোঁ যেতিয়া ইয়াত নিৰ্দিষ্টকৈ এটা বিষয় আহিবই নালাগে, এখন মাত্ৰ সম্প্ৰীতিৰ সমন্বয়ৰ স্থান হয়। সেয়াই আমি এইবোৰ কাম কৰিব নালাগে। জুবিনক সসন্মানেৰে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে, আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয়। সকলোৱে ইয়ালৈ আহে, সকলো শ্ৰেণীৰ, সকলো বয়সৰ লোক আহে। গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক। আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে, মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে। গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে। মই সেয়াই সকলোকে প্ৰাৰ্থনা কৰিম, সকলোকে কৰজোৰে। আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক, সেইটোৱে মোৰ প্ৰথম দিনৰ পৰা সেয়াই ৰাজনীতি তাত আহিবই নালাগে, য'ত জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল। গতিকে আমাৰ পৰিয়ালৰ পৰাও বা আমি কোনোৱেই এই ক্ষেত্ৰখনত ৰাজনীতি আমি নিবিচাৰোঁ কোনো ফালৰ পৰা। যেনেদৰে আমি প্ৰথম দিনৰ পৰা এটা কথাই কৈ আছোঁ যে শান্তি সম্প্ৰীতি, তাত কোনো ৰাজনীতি, তাত কোনো ধৰ্ম, ভাষা একো কথা নাই। গতিকে সেইখিনি কথা কৈছোঁ যেতিয়া ইয়াত নিৰ্দিষ্টকৈ এটা বিষয় আহিবই নালাগে, এখন মাত্ৰ সম্প্ৰীতিৰ সমন্বয়ৰ স্থান হয়। সেয়াই আমি এইবোৰ কাম কৰিব নালাগে। জুবিনক সসন্মানেৰে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে, আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয়। সকলোৱে ইয়ালৈ আহে, সকলো শ্ৰেণীৰ, সকলো বয়সৰ লোক আহে। গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক। আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে, মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে। গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে। মই সেয়াই সকলোকে প্ৰাৰ্থনা কৰিম, সকলোকে কৰজোৰে। আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক, সেইটোৱে মোৰ প্ৰথম দিনৰ পৰা সেয়াই